সদৌ গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা উন্নয়ন পৰিষদ অসমৰ যৌথ উদ্যোগত অসমৰ গোৰ্খা টেলেণ্টেড শিক্ষাৰ্থীসকলক এটি সুযোগ আমি প্ৰদান কৰিব বিচাৰিছিলোঁ। এই বছৰ APSC Super 30 নামেৰে আমি এটি কাৰ্যসূচী হাতত লৈছোঁ, য'ত 30জন শিক্ষিত যুৱক যুৱতীক বাছনি কৰি আমি APSCৰ কোচিং দিবলৈ ওলাইছোঁ। তাৰ এই শিক্ষিত 30জন যুৱক যুৱতী বাছিবৰ কাৰণে আজি প্ৰথম পৰ্যায়ৰ পৰীক্ষা আজি অসমৰ 30 জাগাত গুৱাহাটীত, তেজপুৰত আৰু তিনিচুকীয়াত হৈ আছে পৰীক্ষাটো। পৰৱৰ্তী পৰীক্ষা আকৌ 21 তাৰিখে আমি আয়োজন কৰিম। তাৰ পাছত আমি ভাইভা ল'ম, তাৰ পাছত আমি টপ 30 আমি সিলেক্ট কৰিম। এই টপ 30 ষ্টুডেণ্টক লৈ কিনে আমাৰ বহুত সপোন আছে। অনাগত দিনবিলাকত প্ৰায় 11 মাহ গুৱাহাটীত থাকা খোৱাকে আদি কৰি সম্পূৰ্ণ সুবিধা প্ৰদান কৰি তেখেতসকলক আমি APSC পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰেশ্যন আমি কৰোৱাম। তাৰ পাছত আমি আশা কৰোঁ যে সেই শিক্ষাৰ্থীসকলেও তেখেতসকলৰ সৰ্বোচ্চ উজাৰি দি এই পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু নিশ্চয় এটি সুন্দৰ সফল লাভ কৰিব বুলি ভাবিছোঁ। ইতিমধ্যে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিছে আৰু 2 জুলাই তাৰিখে আপোনালোকৰ নিজ হাতে আপোনালোকে সম্বৰ্ধনাও জনাইছে বিগত সময়ত যিসকলে APS বা ACS পাবলৈ সক্ষম হয়। কেনেকুৱা ধৰণৰ অনুভৱ হয় যেতিয়া নিজৰ হাতেৰে সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবলৈ সুযোগ পোৱা যায়? নাই, নিশ্চয় চাওক, এতিয়া জাতি বিকাশ বুলি ক'লে আপোনাৰ প্ৰথম বিকাশটো হৈছে মানৱ সম্পদৰ বিকাশ। জীৱন ধাৰণৰ যিটো পদ্ধতি, জীৱন ধাৰণৰ যিটো শৈলী, সেয়া উন্নত হ'ব লাগিব। মানৱ সম্পদৰ বিকাশ হ'ব লাগিব, শৈক্ষিক উত্তৰণ হ'ব লাগিব। এয়াই এটি জাতি বিকাশৰ মেইন মাপকাঠি বুলি আমি অনুভৱ কৰোঁ। সেই গতিকে আমি যে বিগত প্ৰায় 18 চন 19 চন মানৰ পৰা আমি এই এটা প্ৰচেষ্টা আমি হাতত লৈ আছিলোঁ যে কি ধৰণে আমি বিভিন্ন নিম্ন তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে সফলতা অৰ্জন কৰে যদিও প্ৰথম পৰ্যায়ৰ যিটো ফাৰ্ষ্ট ক্লাছ অফিচাৰৰ চাকৰিবিলাক আমাৰ ছাত্ৰ ছাত্ৰীয়ে নাপাইছিলে। সেই গতিকে আমি চেষ্টা চলাইছিলোঁ যে কি ধৰণে আমি আগবাঢ়িব পাৰিম। আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আজি প্ৰায় 18-19 চনৰ পৰা এই ক্ষেত্ৰত কাম কৰি আহিছে আৰু যথেষ্ট সফল হৈছোঁ। এটি শৈক্ষিক জাগৰণ এটি আৰম্ভ হৈছে। সেই গতিকে যোৱা বিগত বৰ্ষত প্ৰায় অসমত সেই জাগৰণৰ ৰিজাল্ট স্বৰূপে প্ৰায় 30জনতকৈ অধিক লোকে চৰকাৰী চাকৰি APSC ক্লিয়াৰ কৰি পাইছে। গতিকে আমি নথৈ আনন্দিত। এইবাৰো যি আমি Super 30 ষ্টুডেণ্ট আমি পঢ়ুৱাম, তেখেতসকলে অহা বৰ্ষত আৰু ভাল ৰিজাল্ট কৰি সফলতা অৰ্জন কৰিবলৈ বহুত আশাবাদী আৰু নিশ্চয় বহুত ভাল লাগে। এনেকৈ মানৱ সম্পদ উন্নত হোৱা দেখি আমাক বহুত সন্তুষ্টি অনুভৱ হয়। আজিৰ দিনটোত আপোনালোকৰ চামিক পাইছ একাডেমীত বহুকেইগৰাকী ছাত্ৰ ছাত্ৰী আহিছে। কিমান সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত থকাৰ আজি তথ্য আছে? আজি প্ৰায় আমাৰ ইয়াত এতিয়ালৈকে 100জন ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হৈছে আৰু ঠিক তেনেদৰে তেজপুৰ আৰু তিনিচুকীয়াতো ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দি আছে। ঠিক আমাৰ যিমান ৰেজিষ্ট্ৰেশ্যন হৈছিলে সিমান সকলোখিনি ছাত্ৰ ছাত্ৰী পৰীক্ষাত উপস্থিত হোৱা দেখা নাই আমি। আৰু তাৰ বিভিন্ন কাৰণ হ'ব পাৰে, কাৰণ বিশেষকৈ একেটা দিনতে বিভিন্ন ধৰণৰ পৰীক্ষা, বেলেগ পৰীক্ষা আয়োজন হোৱা এই কাৰণটো আমি জানিব পাৰিছোঁ। কিন্তু আমাৰো উপায় নাছিলে, কাৰণ আমাৰ হাততো সময় বহুত কম। বাই জুলাই 29 আমি ক্লাছ ষ্টাৰ্ট কৰিব লাগিব, কোচিং ক্লাছ। সেই গতিকে তাৰ আগতে আমি চিলেকশ্যন প্ৰচেছ কমপ্লিট কৰিব লাগিব আৰু দেওবাৰৰ দিনাই পৰীক্ষা যিহেতু পাতিব লাগে, সেই গতিকে 14 জুলাইৰ দিনটো আমি প্ৰথম পৰ্যায়ৰ পৰীক্ষা পাতিবলৈ আমি বাধ্য হৈছোঁ। সেই গতিকে বহুত ছাত্ৰ ছাত্ৰী নিশ্চয় উপস্থিত হ'ব পৰা নাই। কিন্তু আমি আশাবাদী যিসকল ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে, যিসকলে এই পৰীক্ষাত আজি পৰীক্ষা দিবলৈ আহিছে, তেখেতসকলৰ মাজৰ পৰা শ্ৰেষ্ঠ 30জনেই অহা সময়ত জাতিৰ নামটো উজ্জ্বল কৰিবলৈ আমি আশা কৰোঁ। গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যিসকলে Super 30 তেওঁলোকে উত্তীৰ্ণ হ'ব, তেওঁলোকলৈ বিশেষ কি আহ্বান জনাব? নাই, আমাৰ আহ্বানে কি, তেখেতসকলে সৰ্বোচ্চ উজাৰি দি পঢ়ক। আমাৰ এটাই আহ্বান, আমি কি কৰিব পাৰিম সম্পূৰ্ণ কৰিম। আমি বেষ্ট ছাৰ্ভিচ, বেষ্ট ফেচিলিটি যিমান যি লাগে এটা ছাত্ৰ ছাত্ৰীক পঢ়িবৰ কাৰণে, সেই গোটেইখিনি আমি দিয়াৰ যত্ন কৰিম আমি। আৰু সম্পূৰ্ণ তেখেতসকলক সহযোগ কৰি, কাৰণ তেখেতসকল আমাৰ অহা সময়ৰ জাতিৰ যোদ্ধা। তেখেতসকলে জাতিখনক আগুৱাই নিব লাগিব। গতিকে জাতীয় দায়বদ্ধতা আছে তেখেতসকলৰ ওপৰত। কেৱল মাত্ৰ তেখেতসকলক আমি অফিচাৰ বনাম, তেখেতসকলক আমি উচ্চ আপোনাৰ বিষয়া বনাম, কেৱল মাত্ৰ তেখেতসকলৰ ব্যক্তিগত জীৱনৰ কাৰণে, জাতীয় জীৱনৰ উন্নতিৰ কাৰণেহে বনাব বিচাৰিছোঁ আমি। সেই গতিকে তেখেতসকলৰ সেই জাতীয় দায়বদ্ধতা অনুভৱ কৰি সুন্দৰ তেখেতসকলৰ প্ৰদৰ্শন কৰক, সৰ্বশ্ৰেষ্ঠ দিয়ক। আমি তেখেতসকলক কি ধৰণে সহায় কৰিব পাৰিম কৰিম। আৰু আমি সকলো পৰ্যায়তে চাওক, আমাৰ সকলো পৰ্যায়তে আমি সহযোগ কৰি আছোঁ। এতিয়া সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই বিগত 3 মাহ ধৰি ADREৰ কোচিং কৰি আছোঁ আমি। প্ৰায় 5 শতাধিক ছাত্ৰ ছাত্ৰীসকলক আমি অনলাইন কোচিং দিছোঁ, যাৰ থ্ৰুৱেদি অহা